আমি আপোনাৰ বাবে অনুষ্ঠান সজাইছো বহুকেইটা ব্যতিক্ৰমী হিতানেৰে আৰু প্ৰতিদিনে আমাৰ লগত থাকিব আপোনালোকে বিচৰা এগৰাকী অতিথি গীত কথা আৰু সুন্দৰ জীৱনৰ মন্ত্ৰলৈ ব্ৰেকফাষ্ট লাইভত আমি কটাম এটা সুন্দৰ পুৱা আহক আৰম্ভ কৰো অনুষ্ঠান আমাৰ প্ৰথমটো হিতান পুৱাৰ ছপা খবৰৰ জৰিয়তে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত খবৰ কাগজসমূহত কি বাতৰিয়ে স্থান পাইছে আমাক জনাব আমাৰ জ্যেষ্ঠ সাংবাদিক গৌৰৱজ্যোতি নায়কে আমি পোনপটীয়াকৈ গৈছো নিউজ ৰুমৰ পৰা আমাৰ সৈতে আছে আমাৰ জ্যেষ্ঠ সাংবাদিক গৌৰৱজ্যোতি নায়ক সুপ্ৰভাত নিউজ লাইভৰ প্ৰতিজন দৰ্শকক আদৰণি জনাইছো আৰু এই সময়ছোৱাত আমি যেহেতু গুৱাহাটীৰ পৰা প্ৰকাশিত বহুকেইখন বাতৰি কাকতৰ কিছু আভাস দিয়াৰ চেষ্টা কৰোঁ আৰু প্ৰতিদিনৰ দৰে আজিও মই প্ৰথমতে লৈছোঁ নিয়মীয়া বাতৰি কাকতখন আৰু এইখন নিয়মীয়া বাতৰি কাকত ইয়াতো বহুকেইটা গুৰুত্বপূৰ্ণ বাতৰি আজি প্ৰকাশ কৰা হৈছে প্ৰথমতে এটা হেডলাইন মোক পঢ়িছোঁ যে গেৰুকামুখ প্ৰকল্পই সৃষ্টি কৰিব প্ৰলয় কেন্দ্ৰীয় শক্তি মন্ত্ৰালয়ৰ আভ্যন্তৰীণ প্ৰতিবেদনত আশংকা বুলি এটা গুৰুত্বপূৰ্ণ বাতৰি তেওঁলোকে প্ৰকাশ কৰিছে আৰু শেহতীয়াকৈ মোদী আৰু যোগী আদিত্যনাথে প্ৰধানমন্ত্ৰীয়ে যি বাৰাণসীত যি ৰেল ষ্টেচনত ৰাতি নিশা ভ্ৰমণ কৰিছিলে সেই এখন সুন্দৰ ফটোগ্ৰাফ তেওঁলোকে ইয়াত ব্যৱহাৰ কৰিছে 15 লাখৰ উৎকোচ লৈ হাতেলোতে ধৰা পৰিল মুখ্য কাৰিকৰী বিষয়া কালি এই ঘটনাটো সংঘটিত হৈছিল CBIৰ হাতত গ্ৰেপ্তাৰ হৈছিল এজন ৰেলৱেৰ বিষয়া 15 লাখ টকা উৎকোচ লোৱা বুলি বাতৰিটো প্ৰকাশ কৰিছে অতি গুৰুত্বপূৰ্ণ হিচাপে যোগীক লগত লৈ মাজনিশালৈ বাৰাণসীৰ উন্নয়ন প্ৰকল্পৰ কাম পৰিদৰ্শন মোদীৰ মই কৈছোঁ যে এখন ফটো সহ এই বাতৰিটো গুৰুত্বপূৰ্ণ হিচাপে লৈছে নিয়মীয়া বাৰ্তা বাতৰি কাকতখনে একেদৰে শিক্ষানীতি কাৰ্যকৰী হোৱাৰ পিছত বন্ধ হ'ব একাংশ বিদ্যালয় শিক্ষানীতিৰ ওপৰত নতুন শিক্ষানীতিৰ ওপৰত আলোচনা চলি আছে আৰু তেওঁলোকে কৈছে যে শিক্ষানীতি কাৰ্যকৰী হোৱাৰ পিছত বন্ধ হ'ব একাংশ বিদ্যালয় বুলি এটা গুৰুত্বপূৰ্ণ বাতৰি তেওঁলোকে প্ৰকাশ কৰিছে পোৰ্টেলক ৰজা হৈ থাকিবলৈ দিয়া নহ'ব কালি মন্ত্ৰী পীযুষ হাজৰিকা জনসংযোগ মন্ত্ৰী পীযুষ হাজৰিকাই এই কথা ইতিমধ্যে প্ৰকাশ কৰিছে সংবাদ মাধ্যমত আৰু সেই বাতৰিটো নিয়মীয়া বাৰ্তা বাতৰি কাকতখনত দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বজাৰত বিশ্বৰ মানচিত্ৰত অসমৰ মান ৰাখিলে চাহপাতে প্ৰায় 1 লাখ টকাত যেহেতু চাহৰ কেজি বিক্ৰী হৈছে সেই বাতৰিটো অতি গুৰুত্বপূৰ্ণ হিচাপে নিয়মীয়া বাৰ্তাৰ প্ৰথম পৃষ্ঠাৰ বাতৰি কাকতত প্ৰকাশ পোৱা হৈছে অনলাইনত লাভ কৰিব ৰিজাল্ট আজি ঘোষণা হ'ব সাধাৰণ টেটৰ পৰীক্ষাৰ ফলাফল আৰু সেই বাতৰিটো দেখিবলৈ পোৱা গৈছে নিয়মীয়া বাৰ্তা বাতৰি কাকতখনত মই লৈছোঁ অসমীয়া প্ৰতিদিন বাতৰি কাকতখন অসমীয়া প্ৰতিদিন বাতৰি কাকতখন প্ৰথম যিটো হেডলাইন নিউজ সেইটো হৈছে মাৰ্কশ্বিট লুকুৱাই ৰাকেশ পালে দিছিল নম্বৰ ৰাজ্য জুটকাত বিক্ৰী 1 কেজি চাহপাত যিটো মই কৈ আছোঁ অসমৰ বাবে ভাল খবৰ দেশৰ বজাৰত অসমৰ চাহে মান ৰাখিছে বা নাম কৰিছে সেই বাতৰিটো অতি গুৰুত্বপূৰ্ণ হিচাপে অসমীয়া খবৰ বাতৰি কাকতখনত প্ৰকাশ কৰিছে কেৱল মুখতহে অসমীয়াগিৰি 70 বছৰত মাত্ৰ 53 জন অসমীয়াই পালে IAS এই বাতৰিটো তেওঁলোকে প্ৰকাশ কৰিছে ভাৰতত দৈনিক 31 জন অপ্ৰাপ্তবয়স্কৰ আত্মহত্যা এটা বাতৰি প্ৰকাশ কৰিছে জানুৱাৰীত নতুন শিক্ষানীতি বলবৎ অতি গুৰুত্বপূৰ্ণ খবৰ এইটো প্ৰতিখন বাতৰি কাকততে দেখিবলৈ পোৱা গৈছে যিহেতু নতুন শিক্ষানীতি আৰম্ভ হৈছে শিক্ষানীতি সন্দৰ্ভত আলোচনা হৈ আছে আৰু জানুৱাৰীত নতুন শিক্ষানীতি বলবৎ বুলি তেওঁলোকে এটা গুৰুত্বপূৰ্ণ বাতৰি প্ৰকাশ কৰিছে 3000 শিক্ষাৰ্থী নাথাকিলেও বন্ধ নহয় মহাবিদ্যালয় ডক্টৰ অনুজ পেগু এটা কথা চলি আছে যে 3000 যদি শিক্ষাৰ্থী নাথাকে সেই বিদ্যালয়খন বন্ধ কৰি দিব বুলি কোৱা হৈছে নতুন শিক্ষানীতিত আৰু ৰণোজ পেগুৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ এটা ইণ্টাৰভিউ লৈ পেলাই তেওঁলোকে এটা বাতৰি কৰিছে যে 3000 শিক্ষাৰ্থী নাথাকিলেও বন্ধ নহয় মহাবিদ্যালয় এক প্ৰকাৰ স্পষ্টীকৰণৰ এটা বাতৰি প্ৰকাশ কৰিছে মই লৈছোঁ আমাৰ অসম বাতৰি কাকতখন আমাৰ অসম বাতৰি কাকতখনতো UPSCত পিছৰ বেঞ্চত অসম অৰ্থাৎ UPSCৰ পিছৰ বেঞ্চত অসম বহিৰাজ্যৰ আমোলাৰ হাতত প্ৰশাসন এৰি দিছে অসমীয়াই এনেধৰণৰ এটা বাতৰি প্ৰথম পৃষ্ঠাত তেওঁলোকে হেডলাইন হিচাপে প্ৰকাশ কৰিছে শিক্ষানীতিত অনুমোদন দিছপুৰৰ থৰহৰি কম্পমান শিক্ষা ক্ষেত্ৰ গুৱাহাটী বিশ্ববিদ্যালয় বি বৰুৱাত ব্যাপক সংক্ৰমণ কটনত উৎসৱ গুৱাহাটী বিশ্ববিদ্যালয়ত যেহেতু শেহতীয়াকৈ কোভিড ধৰা পৰিছে বহুকেইজন শিক্ষাৰ্থীৰ মাজত কোভিড ধৰা পৰিছে কণ্টেইনমেণ্ট জোন কৰা হৈছে সেই বাতৰিটো তেওঁলোকে প্ৰকাশ কৰিছে 2 কোটি টকা উৎকোচ বিচাৰি গ্ৰেপ্তাৰ ৰেল বিষয়া দেখিবলৈ পোৱা গৈছে যে প্ৰতিখন বাতৰি কাকতেই এই ৰেল বিষয়াৰ যি দুৰ্নীতি কোটি টকাৰ বিচাৰিছিলে আগধন লওঁতেই তেওঁক CBI গ্ৰেপ্তাৰ কৰিছে সেই বাতৰিটো অতি গুৰুত্বপূৰ্ণ হিচাপে প্ৰতিখন নিউজ পেপাৰত গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰতিখন নিউজ পেপাৰ দেখা পোৱা গৈছে আজি অযোধ্যাত মুখ্যমন্ত্ৰীৰ পূজা মুখ্যমন্ত্ৰী যেহেতু আছে বহিৰাজ্যত আছে আজি অযোধ্যাত মুখ্যমন্ত্ৰীয়ে পূজা আগবঢ়াব সেই বাতৰি ইয়াত প্ৰকাশ কৰা হৈছে তুমি য'ত থাকা সেইখন মোৰ পৃথিৱী অৰ্থাৎ নীলমণি
যিহেতু শেহতীয়াকৈ জ্ঞানপীঠ বঁটা লাভ কৰিছে আৰু তেওঁৰ কবিতা নতুনকৈ প্ৰকাশিত হয়তো এটা কবিতা আমাৰ অসমে এটা কবিতা সুন্দৰকৈ প্ৰকাশ কৰিছে এংকৰ ষ্টৰী হিচাপে এনেদৰেই আচলতে প্ৰতিখন মই প্ৰতিখন হেৰি পঢ়াটো প্ৰতিখন বাতৰি কাকত গুৱাহাটীৰ পৰা পঢ়াটো এই মুহূৰ্তত সম্ভৱ নহয় মই পুনৰবাৰ কৈছোঁ যে প্ৰায়সমূহ গুৰুত্বপূৰ্ণ বাতৰি আজি যিসমূহ বাতৰি কাকত আছে তাত অতি গুৰুত্বপূৰ্ণ হিচাপে প্ৰকাশ কৰিছে আমাৰ অসমত মই আন এটা বাতৰিৰ কথা কৈছোঁ যে হত্যা ধৰ্ষণৰ শিকাৰ হৈছে কণমানিহঁত হত্যা হিংসাৰ গোচৰৰ এটা বাতৰি প্ৰকাশ কৰিছে যে ৰাজ্যত উদ্বেগজনকভাৱে শিশুৰ বিৰুদ্ধে হিংসাৰ এটা বাতৰি প্ৰকাশ কৰিছে তেওঁলোকে কোন চনত শিশুৰ বিৰুদ্ধে কিমান গোচৰ ৰুজু হৈছে অসমত সেই সন্দৰ্ভত এটা বাতৰি তেওঁলোকে প্ৰকাশ কৰিছে দিনতে ওলাইছে ডকাইত ৰঙিয়াত দিনতে ওলাইছে ডকাইত বুলি এটা বাতৰি তেওঁলোকে প্ৰকাশ কৰিছে এনেদৰেই গুৱাহাটীৰ পৰা প্ৰকাশিত যিসমূহ বাতৰি কাকত আছে সেই বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ যিসমূহ হেডলাইন আমি নিউজ লাইভত দৰ্শকসকলক কিছু আভাস দিয়াৰ চেষ্টা চলাইছোঁ প্ৰতিদিনৰ দৰে আৰু এতিয়া মই উভতি যাব লাগিব ব্ৰেকফাষ্ট লাইভলৈ আনটো ষ্টুডিঅ'ত উপস্থিত আছে মোৰ সহযোগী সংঘমিত্ৰা গৌৰৱজ্যোতি নেওগ আপোনাক ধন্যবাদ জনাইছোঁ সেয়া আছিলে আমাৰ প্ৰথমটো শিতান পুৱাৰ ছপা খবৰ আৰু ইতিমধ্যে আমি আপোনালোকক জনাইছোঁ যে প্ৰতিপুৱাই আমাৰ লগত থাকিব এগৰাকী বিশেষ অতিথি আৰু পৰিচয় কৰাই দিব বিচাৰিছোঁ আজি আমাৰ অতিথি কণ্ঠশিল্পী তেওঁ হৈছে নৱনিয়ৰ স্বাগতম জনাইছোঁ আমি কথা পাতিম শেহতীয়াকৈ গীতৰ কি পৰিকল্পনা হাতত লোৱা হৈছে কি কাম কৰা হৈছে কিন্তু আৰম্ভণিতে এটি গীত শুনি লওঁ কোনটো শুনাব ৰাতিপুৱা গতিকে লোকগীতেৰে আৰম্ভ কৰিম অনুষ্ঠানটো ও হালকি ছুটি হালকি কোন দেখে যাবি ও আমার দেখে যাবি খালকি আইকে লাগ পাবি ও আমার দেখে যাবি খালকি আইকে লাগ পাবি ও হালকি ছুটি হালকি কোন দেখে যাবি ও আমার দেখে যাবি খালকি আইকে লাগ পাবি ও আমার দেখে যাবি খালকি আইকে লাগ পাবি ও খালকি ছুটি খালকি কোন দেখে যাবি ও খালকি ও খাওন মেঘা বান পানি তিয়াই না খাই ছবি ও সাইনা তল তুলে দিলা পররদি করি ও সাইনা তল তুলে দিলা পররদি করি ও খালকি ছুটি খালকি কোন দেখে যাবি ও আমার দেখে যাবি খালকি আইকে লাগ পাবি ও আমার দেখে যাবি খালকি আইকে লাগ পাবি ও আমার দেখে যাবি খালকি আইকে লাগ পাবি ধন্যবাদ এক সুন্দৰ ফুৰি আৰম্ভণি আমি আৰু গীত শুনিম নিশ্চয় আৰু আমাৰ আন এক শিতান হৈছে ৰাশিফল প্ৰত্যেক ব্যক্তিয়ে জানিবলৈ ইচ্ছা কৰা এই কথা আমি আপোনালোকক জনাম আমাৰ শিতান ৰাশিফলৰ জৰিয়তে গতিকে আগবঢ়াইছোঁ আমাৰ আন এক শিতান ৰাশিফল নমস্কাৰ আজি 15 ডিচেম্বৰ 2021 আজিৰ দিনটোৰ গ্ৰহসমূহ এনেধৰণৰ কেতু ৰবি মংগল বৃশ্চিক ৰাশিত বহি আছে লগ্নত বুধ আজি শুক্ৰ শনি মকৰ ৰাশিত বৃহস্পতি কুম্ভ ৰাশিত চন্দ্ৰ আজি মেঘ ৰাশিত ৰাহু বৃষ ৰাশিত বহি আছে আজিৰ দিনটোত যদি আপুনি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপী বাৰ্থডে থাকিল আপোনাৰ নিজৰ ৰাশিচক্ৰ আৰু আজিৰ দিনটোৰ ৰাশিচক্ৰ চালে অহা বছৰটোৰ বাবে কিছু সাৱধান হওক বিভিন্ন ধৰণৰ বাধা বিঘ্নিও লাগি আছে শাৰীৰিক অশুভকাৰক গতিকে আপুনি যদি এটা লাকি ষ্টোন ইউজ কৰিব খুজিছে এটা ইয়ালৰ টপাজ গোল্ডেন টপাজ আপুনি ইউজ কৰিব পাৰে এয়া হ'ল এটা গোল্ডেন টপাজ আপুনি বৃহস্পতিবাৰ দিনা পিন্ধিব
সোণ নতুবা ৰূপত বনাই পিন্ধিব পাৰে, তৰ্জনীত পিন্ধক। আৰু পাৰিলে এই বছৰটো বৃহস্পতিবাৰ দিনটো পালন কৰক, তাৰা দেৱীৰ আৰাধনা কৰক। ধন্যবাদ। এতিয়া আহিছোঁ ৰাশিফললৈ। প্ৰথমতে মেষ ৰাশিৰ ফলাফল। আজি শুভ কালাৰ হিচাপে য়েলো কালাৰটো ইউজ কৰিব পাৰে। আজিৰ দিনটোৰ শুভ সংখ্যা হ'ব 7। পৰিয়ালৰ মাজত মনোমালিন্যই দেখা দিব পাৰে। আজি চাকৰি বাকৰিত কিছু সমস্যা আছে, খৰচা পাতি বৃদ্ধি পাব, সন্তানৰ শুভ। আজি প্ৰতিকাৰ হিচাপে বগা ফুল, তুলসী পাত, সেন্দুৰ আদি পানীত উটুৱাই দিয়ক আৰু পুৱা ভাগতে কামটো কৰক। বৃষ ৰাশি, ব্লু কালাৰটো শুভ হ'ব। শুভ সংখ্যা হ'ব 6। হাতলৈ টকা পইচা আহিব, খৰচা পাতি বৃদ্ধি পাব। আজি সহকৰ্মীৰ দ্বাৰা প্ৰতাৰিত হ'ব পাৰে। নিজৰ লগত, নিজৰ বন্ধু বান্ধৱৰ লগত মনোমালিন্য থাকিব। প্ৰতিকাৰ হিচাপে তুলসীৰ তলত পানী দিয়ক, সেৱা কৰক, ভাল হ'ব। মিথুন ৰাশি, জেমিনি। ব্যৱসায় বাণিজ্যত ক্ষয় ক্ষতি হোৱাৰ ভয় আছে, সংৰাগ দমন কৰক। আজি সন্মানহানিৰ যুগ। প্ৰতিকাৰ হিচাপে নৱগ্ৰহ মন্দিৰ দৰ্শন কৰক, বেঙুনীয়া বৰণটো ইউজ কৰক। শুভ সংখ্যা হ'ব 9। কৰ্কট ৰাশি, কেঞ্চাৰ। গেৰুৱা বৰণটো শুভ হ'ব, শুভ সংখ্যা হ'ব 3। বিভিন্ন ধৰণৰ ক্ষয় ক্ষতি হ'ব পাৰে, আৰ্থিক শুভ ফল, অৱশ্যে ব্যৱসায় বাণিজ্যত ক্ষতি। প্ৰতিকাৰ হিচাপে ভিকাৰীজনক খোৱা বস্তু দান কৰক, শুভ ফল পাব। ধন্যবাদ। বিৰতিৰ পিছত আকৌ উভতি আহিছোঁ ৰাশিফললৈ। প্ৰথমতে মই এখন চিঠি ল'ম। এইখন চিঠি লিখিছে, এখেতে গুৱাহাটীৰ পৰাই লিখিছে, নাম প্ৰকাশত অনিচ্ছুক। মোক এজন জ্যোতিষীয়ে ৰুবি এটা পিন্ধিব দিছিলে আৰু ডিঙিত পিন্ধিব দিছিলে। আন এজন জ্যোতিষীয়ে ৰিং ফিংগাৰত পিন্ধিব দিছে। মই বাৰু কোনটো কৰিম আৰু ৰুবিটো মোৰ লাগিবনে? একচুৱেলি ৰবি হৈছে পিতৃকাৰক গ্ৰহ আৰু আত্মাৰ প্ৰতীক। ৰবিৰ সন্তান হৈছে শনি, পিতা পুত্ৰ সম্পৰ্ক। ৰবিয়ে প্ৰভুত্ব প্ৰদান কৰে। যিকোনো গ্ৰহই যদি ৰবিৰ ওচৰত আহে বলহীন হৈ পৰে। ৰবিৰ ওচৰত বেলেগ গ্ৰহই কিন্তু ইমান কাম কৰিব নোৱাৰে। গতিকে ৰবি পিন্ধোতে, ৰুবি ষ্টোনটো পিন্ধোতে সাৱধান হ'ব লাগিব। একচুৱেলি ৰুবিটো যদি ৰিং ফিংগাৰত পিন্ধে, তাৰ লগত যদি বেলেগ পাৱাৰফুল ৰত্ন আপুনি পিন্ধে, তেতিয়া কিন্তু বৰ এটা কামত নিদিয়ে। গতিকে তেতিয়া যদি বেলেগ ৰত্ন পিন্ধিব লাগে, তেতিয়া ৰুবিটো আপুনি কণ্ঠত, ডিঙিটো পিন্ধিব পাৰে। গতিকে বেলেগ ষ্টোন যদি আপুনি পিন্ধিছে, তেতিয়া ৰুবিটো ডিঙিত পিন্ধক, নতুবা ৰুবিটো ৰিং ফিংগাৰটো পিন্ধিব পাৰে। ৰুবিৰ স্পেচিফিক গ্ৰেভিটি হৈছে 3.97, হাৰ্ডনেছ 9 to 10। গতিকে ৰুবিক বিভিন্ন নামেৰে জনজাত, যেনে পদ্মৰাগ ৰুবি আছে, একেবাৰে ৰঙা বৰ্ণৰ, সূৰ্যৰ দৰে ৰশ্মি, চুনি বুলিও কোৱা হয় ইয়াক। সুগন্ধিক ৰুবি পোৱা যায়, কুসুম ফুলৰ নিচিনা দেখাত, মাণিক্য বুলি কয়, নতুবা চুনি বুলি কয়। নীলখণ্ডক ৰুবি পদুম ফুলৰ বৰ্ণৰ নিচিনা, ভিতৰৰ পৰা অকণমান নীলা বৰণটো আহে, যদিও ৰঙা অকণমান ব্লু কালাৰ আহে। কৌৰৱৰিন্দ মাণিক্য, তেনেকুৱা মাণিক্য বিভিন্ন ধৰণৰ উজ্জ্বল বৰ্ণ পাব। জামুনীয়া মাণিক্য মানে জামুনীয়া ৰুবি, জামৰ নিচিনা বৰ্ণ, যদিও ৰঙা কিন্তু জামৰ নিচিনা এটা কালাৰ আহিব। আৰু ৰুবিৰ ভিতৰত কিন্তু বহুত দাগ থাকে। যদি বাৰ্মিজ ৰুবি থাকে, একেবাৰে ফটাৰ নিচিনা দাগ থাকিব, কিন্তু সেইটো ভাল, দাগ থকাটোৱে উচিত। বিভিন্ন ৰোগত মাণিক পিন্ধিব পাৰে, ৰুবি পিন্ধিব পাৰে। জ্বৰ, চৰ্দি, কাহ, মূৰৰ যন্ত্ৰণা যদি থাকে, মূৰৰ বিষ থাকে, হাৰ্টৰ দুৰ্বলতা থাকিলে আপুনি ৰুবি ধাৰণ কৰিব পাৰে। শ্ৰীলংকাত আজিকালি ভাল ৰুবি পায়। একচুৱেল ভাল ৰুবি থাইলেণ্ডত আছে, বেংককতো পায়, আৰু বাৰ্মাৰ ৰুবিটো আৰু ভাল। আৰু এই ৰুবিটোৰ লগত মানে সূৰ্যৰ একেবাৰে সম্পৰ্ক। খ্যাতি, যশ, মান সন্মান বৃদ্ধি হ'লে আপুনি বিচাৰে ৰুবি পিন্ধিব পাৰে। আৰু যদি পলিটিক্স কৰে, তেতিয়াও কিন্তু আপুনি ৰুবি পিন্ধিবই লাগিব। কথাত কয় যে 7 ৰজাৰ ধন এটা মাণিক, এটা ৰুবি। হীৰা, মুকুতা, চুনি এইকেইটা হৈছে আৰু ৰুবি। হীৰা, মুকুতা, চুনি মানে ৰুবি আটাইতকৈ কষ্টলি। এটা ৰুবিৰ দাম বহুত টকালৈকে হ'ব পাৰে। আৰু ৰুবি পিন্ধিলে আৰ্থিক খৰচাৰ মাত্ৰাও কিন্তু হ্ৰাস কৰে আৰু টকা পইচা আহেও। ধন্যবাদ। এতিয়া আহিছোঁ মই সিংহ ৰাশিলৈ। আকাশী নীলা আজি ইউজ কৰক বৰণটো, শুভ সংখ্যা হ'ব 6। আজি দুৰ্ঘটনাত পতিত হ'ব পাৰে, সাৱধান হওক। চাকৰি বাকৰিত পদোন্নতিৰ যুগ, সন্তানৰ শুভ। আজিৰ দিনটোৰ শুভ কালাৰ হৈছে নীলা কালাৰ। শিৱলিংগত
গাখীৰ পানী দিয়ক কন্যা ৰাশি শুভ কালাৰ হোৱাইট বগা শুভ সংখ্যা 2 বিয়া বাৰুৰ প্ৰস্তাৱ আহিব পাৰে কাজিয়া পেচাল লগাৰ সম্ভাৱনা সাৱধান হওক চুৰৰ পৰা ক্ষয়ক্ষতি হ'ব পাৰে আজিৰ দিনটোত হনুমান চালিচা পাঠ কৰক এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ স্কৰ্পিঅ আনক উপদেশ দি নিজে বিপদত পৰিব পাৰে সাৱধান হওক আজি অপদস্থ হোৱাৰ ভয় সন্তানৰ পৰা কিবা অশুভ ফল শুভ সংখ্যা হ'ব 4 শুভ কালাৰ হ'ব ইয়ালো इंडोर सही आउटडोर सही कैसा भी कहीं भी फ्लोर सही इंडिगो पेंट्स जो फ्लोर पे इतने प्यारे रंग भरता है तो फिर सोचो ये वॉल्स पे तो कैसा कमाल कर सकता है इंडिगो पेंट्स जो वॉल पे हो तो हम भी कहे और तुम भी कहो इंडिगो पेंट्स वाह वाह इंडिगो पेंट्स वाह फ्लोर के लिए इंडिगो फ्लोर पेंट वॉल्स के लिए इंडिगो इमल्शंस এতিয়া বিশ্বই জানে ষ্ট্ৰং মানে মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড মই এইদৰে বহুতবাৰ ভাবিছোঁ যে তোমাৰ চাহত নহয় বিহ মিলাই দিওঁ আমাৰ ভবা চিন্তাৰ কিমান মিল আছে बिस्क फार्म गुगली ट्विस्ट और खोइते टेस्ट लाइन डेट्स जैम इसमें आर्टिफिशियल कलर नहीं मिलाया है ऐसा बिना कलर वाला मिक्स फ्रूट जैम मिलता है क्या? ये है लाइन मिक्स फ्रूट जैम किसी भी तरह का आर्टिफिशियल कलर मिलाए बिना ही मिलता है आर्टिफिशियल कलर मिलाए बिना बेस्ट क्वालिटी के फलों से बनाया जाता है लायन मिक्स्ड फ्रूट जैम आर्टिफिशियल कलर मिलाए बिना আনৱান্টেড এডছে আমনি দিয়ে নহয় বিয়াৰ পিছত আনৱান্টেড প্ৰেগনেন্সিয়ে যাতে আমনি নকৰে সেয়ে আনৱান্টেড 21 ডেজ আনৱান্টেড 21 ডেজ অবাঞ্ছিত প্ৰেগনেন্সি পাহৰি যাওক My journey of insurance and investments began at the same time when I invested in LIC SEEP. In this fast-moving world, SEEP can balance your funds with security and growth. SEEP will take care of the ups and downs of the market and will give you fruitful results so that you enjoy the ride. And when SEEP is with you, you can soar high! LIC's unit-linked insurance plan SEEP offers savings and protection so that you can soar high in your life. LIC, हर पल आपके साथ। सर्दी भगाने का नुस्खा नंबर 32 अपनी बीवी के सुंदर हाथों से तीखी मिर्ची का लेप लगवाएं। आप ये सब कर सकते हैं या पहन सकते हैं लक्स स्कॉट्सवुल। लक्स स्कॉट्सवुल आपके आसपास की सर्दी को दूर भगा देता है। लक्स स्कॉट्सवुल, सर्दी भगाने का सही नुस्खा। একুৱালাইটৰ বিশেষ ৰিচাৰ্চে লৈ আহিছে দুৰন্ত কমফৰ্ট একুৱালাইট কমফৰ্ট ভৰিৰ তলুৱাত লেমিনেশ্যন যুক্ত এক্সটেৰিয়ৰ পেইণ্ট এছিয়ান পেইণ্টছ আল্টিমা প্ৰটেক ৰ'দ বৰষুণ ধূলি পৰিবলৈ দিয়ক হোৰা লিক কৰিব নেকি আৰে নকৰে ছাৰ লিক কৰে সদায় কৰে কেতিয়াও নকৰে ছাৰ প্ৰয়াগ পিটিএমটি ফাসেট হয় ছাৰ ই কেতিয়াও লিক নকৰে লিখি ৰাখক সেয়াটো ময়ো জানো প্ৰয়াগ উন্নত মানদণ্ডৰ লিখি লওক मैच देखें डिनर चले रोमांस को बार बार करो रिफ्रेश 700 बार द फुल्ली लोडेड एंगेज ऑन नो गैस परफ्यूम्स फॉर जस्ट ₹120 নহয় দেউতা ষ্টপ এইখন হল তোমাৰ মুখ ই হল এন্ট্ৰি পইণ্ট মুখখনত গোটেই ৰাতিৰ লেতেৰা বীজাণু চিধাই ভিতৰত কোলগেট বেড শক্তিৰ 5 বিধ নেচাৰেল উপাদানৰ ফৰ্মুলা বীজাণু মুখতে নিৰ্মূল কৰে আৰু ভিতৰলৈ সোমোৱাত বাধা দিয়ে যাতে মুখখন হয় চাফা আৰু দেউতা হেলদি কোলগেট বেড শক্তি মুখখন চাফা মানে আপুনি হেলদি এক্সকিউজ মি সৰি দাদা অলপ ৰাইটলৈ যাওক সাধাৰণ ৰিমোটযুক্ত সেট টপ বক্স লগালেতো এনেকুৱাই হ'ব কেৱল D2H HD RF সেট টপ বক্সৰ সৈতে আছে এডভান্স ৰেডিঅ' ফ্ৰিকুৱেন্সি ৰিমোট যি চলে যিকোনো ডাইৰেকশ্যনত অধিক জানিবৰ বাবে আমাক 9115691156 ত কল কৰক বা www.d2h.com ত লগ ইন কৰক D2H বেলেগেই ভিউ Table for one? No. Table for two. On total comfort Jack Olive Oil, India's largest selling herbal body oil, created by Roshumoy Das, Ayurveda Ratna. Yes,
It is my creation. Jack Olibol Herbal Body Oil. বাৰে বাৰে ডিঙিৰ খুৰখুৰণি কাহ অৰ্থাৎ দুৰ্বল ইমিউনিটি ইয়াৰ ফলত ডাঙৰ বেমাৰ হ'বলৈ বেছি সময় নালাগে লগ ডাবৰ হানিটাছ ইয়াত আছে মৌৰ লগতে তুলসী চুন্থি আৰু মুলেঠিৰ দৰে ইমিউনিটি বৃদ্ধি কৰিব পৰা আয়ুৰ্বেদিক বনৌষধ যি কাহক কৰে তৎক্ষণাত নিয়ন্ত্ৰণ ইমিউনিটি থাকে একেৰাহে ডাবৰ হানিটাছ Different never blends in. It has its own way. Why go anywhere else when you can be different every day? Presenting the Tiago NRG, the urban tough roader for those who live different. 5 বছৰৰ গ্যাপ ইয়াত 100% কমিটমেন্ট লাগিব এইটো অকল এটা কোম্পানী নহয় ইটস মাই বেবি I know how to take care of a baby. 5 বছৰ তাকেইটো কৰিলো যেনেকুৱা আপুনি তেনেকুৱাই আপোনাৰ নতুন সানফিষ্ট অলৰাউণ্ডাৰ থিন বিস্কিট য'ত আছে পটেটো আৰু চটপটা মছলা সানফিষ্ট অলৰাউণ্ডাৰ আশা কৰাতকৈ বহু বেছি বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো আপোনালোকে চাই আছে নিউজ লাইভৰ পুৱাৰ অনুষ্ঠান ব্ৰেকফাষ্ট লাইভ আৰু ইতিমধ্যে আমি জনাইছো যে আজি আমাৰ লগত আছে অতিথি কণ্ঠশিল্পী নৱনিয়ৰ পুনৰবাৰ স্বাগতম জনাইছো সংগীতৰ ক্ষেত্ৰখনৰ লগত কেতিয়াৰ পৰা জড়িত আচলতে সৰু ক্লাছ 1ৰ পৰাই গাইছিলোঁ গান কম্পিটিশ্যন কৰিছিলোঁ গাঁৱত গাইছিলোঁ ক্লাছিকেলৰ অধ্যয়নটো আচলতে ক্লাছ 7ত আৰম্ভ হৈছে ক্লাছিকেল বিমিউজ এমিউজ হৈছে তাৰপিছত কম্পিটিশ্যন কৰিছিলোঁ ওচৰত যিমান কম্পিটিশ্যন হয় অনুষ্ঠান হয় চবতে ৰখি হ'লেও গাইছিলোঁ তেনেকৈ সৰুৰ পৰা উৎসাহটো আছিলে দেউতা মাৰ পৰাও ধুনীয়াকৈ উৎসাহটো আছিল দেউতাই তবলা বজাইছিলে মানে ঘৰতে সৰুৰ পৰা সেই পৰিৱেশটো আছিলে হয় তেনেকৈ যাত্ৰাটো আৰম্ভ হৈছে আমি এটি গীত শুনি লওঁ এই মুহূৰ্তত ঠিক আছে কোনটো শুনাব পুৱাৰ অনুষ্ঠান আচলতে পুৱাৰ ডালি এটি ধুনীয়া গীত জুবিন দাৰ খুব ভাল লাগে গীতটি অকণমান চেষ্টা কৰিছোঁ পুৱাৰ খাগি চেঁচা বতাহ জাকে দৰদি দৰদি হৃদয়ৰ খবৰ আনে তোমাৰ ওঠ মনৰ বাতৰিয়ে বৰণি বৰণি এহেজাৰ ঢৌ তোলে জেতুকা পাতৰ দৰে মোক ভুলাই দিয়ানে 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 পুৱাৰ ঘাঁহি চেঁচা বতাহ জাকে দৰদি দৰদি হৃদয়ৰ খবৰ আনে তোমাৰ ওঠ মনৰ বাতৰিয়ে বৰণি বৰণি এহেজাৰ ঢৌ তোলে জেতুকা পাতৰ দৰে মোক ভুলাই দিয়ানে 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 পুৱাৰ ঘাঁহি চেঁচা বতাহ জাকে বৰণি বৰণি এহেজাৰ ঢৌ তোলে ধন্যবাদ খুব সুন্দৰ গীত আৰু এই গীতটি কথাও খুব সুন্দৰ খুব সুন্দৰকৈ শব্দৰে মানে মালা গাঁথা হৈছে আৰু সুৰো খুব সুন্দৰ আপুনিও খুব সুন্দৰকৈ পৰিৱেশন কৰিছে আৰু পুৱাৰ অনুষ্ঠানৰ লগত সম্পূৰ্ণৰূপে খাপ খাই গৈছে গীতটি ভাল লাগিছে শেহতীয়াকৈ সংগীতৰ ক্ষেত্ৰখনত কি কি কাম হাতত লৈছে যিহেতু ক'ভিড সৃষ্ট পৰিস্থিতিৰ বাবে 2 বছৰ অকণমান স্থবিৰ হৈছিলে কাম কাজবিলাক এতিয়া অকণমান সময় ভাল সময়বিলাক ঘূৰি আহিছে গতিকে শেহতীয়াকৈ কি কাম হাতত লৈছে এতিয়া আচলতে মাঘৰ বিহু আহিছে প্ৰতি বছৰে মাঘৰ বিহুত এটি বিহুগীত প্ৰতি বছৰে দিয়া হয় এই বছৰ এটা আমি প্লেনিং কৰিছোঁ একচুৱেলি লিখা হৈছে ৰেকিবল সকলোৱে চিনাকি গীতিকাৰ সুৰকাৰ ৰেকিবল দাই লিখিছে মই সুৰ কৰিছোঁ মিউজিক কৰিব হীৰকজ্যোতি নাথ কালিৰ পৰা ষ্টাৰ্ট হৈছে মিউজিক অকণমান তো থলুৱা কথা মানে আচলতে নামনি অসমত জকৰা ভাত বুলি কয় মানে যিটো আপাৰ আছামত মানে বাহিৰত হেৰিত গম নাপায় পইতা ভাত পানী ঢালি যিটো তেনেকুৱা কিছুমান কথা ইউজ কৰি পেলাই আমি গানটো কৰিছিলোঁ অকণমান গুণগুণাই দিব আমি গীতটো শুনিম এটা বিৰতি লৈ লওঁ বিৰতিৰ পিছত আমি আহিম গীতটো শুনিম আমি অনুষ্ঠান এইদৰে আগবঢ়াই লৈ যাম আমাৰ অনুষ্ঠান ব্ৰেকফাষ্ট লাইভ অব্যাহত থাকিব কিন্তু এইখিনিতে লৈ লৈছোঁ এটা সৰু বিৰতি
এতিয়া বিশ্বই জানে ষ্ট্ৰং মানে মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড। দেউতা স্টপ আ কৰা জাম্পছক না কৰা নতুন কোলগেট ভেট শক্তি মাউথ প্ৰটেক্ট স্প্ৰে। দৌৰি আছো আমি দিনে ৰাতিয়ে বাছ দৌৰি আছো আমি। মোৰ কথা শুনক, সদায় দৌৰা ধপৰাৰ মাজত লগ অকণমান ছুটি মোৰ দৰে বিস্ক ফাৰ্ম ৰিচমাৰী। ইয়াৰ অতুলনীয় সোৱাদ আৰু নিজৰ বাবে অকণমান মি টাইম। বিস্ক ফাৰ্ম ৰিচমাৰী, মি টাইম মাৰি টাইম। এক্সকিউজ মি, চৰি দাদা, অলপ ৰাইটলৈ যাওক। সাধাৰণ ৰিমোটযুক্ত ছেট-টপ বক্স লগালেতো এনেকুৱাই হ'ব। কেৱল D2H HD RF ছেট-টপ বক্সৰ সৈতে আছে এডভান্স ৰেডিঅ' ফ্ৰিকুৱেঞ্চি ৰিমোট, যি চলে যিকোনো ডাইৰেকশ্যনত। অধিক জানিবৰ বাবে আমাক 9115691156ত কল কৰক বা www.d2h.com-ত লগ ইন কৰক। D2H বেলেগেই ভিউ। बेईमान मौसम से बेफिक्र हम रहते हैं, क्योंकि हर रोज सोल्यूशन हम साथ लेकर चलते हैं। आप तो काफी स्मार्ट लगते हैं पर सोल्यूशन हम भी अपने साथ रखते हैं। जब रिफ्रेश करना हो मूड तो करो यूज एंगेज ऑन पॉकेट परफ्यूम्स। सर्दी भगाने का नुस्खा नंबर 27, इनसे गर्म तेल का मसाज करवाएं। आप ये सब कर सकते हैं या पहन सकते हैं लक्स कॉटसवूल। लक्स कॉटसवूल आपके आसपास की सर्दी को दूर भगा देता है। लक्स कॉटसवूल, सर्दी भगाने का सही नुस्खा। কোনে ভাবিছিল মাস্ক এদিন জীৱনৰ অংশ হ'ব, কিন্তু আমি এক্টৰেটো মাস্ক সদায় পিন্ধিয়ে আহিছো চৰিত্ৰৰ ভূমিকাত। আজি এইটো, কাইলৈ সেইটো, পৰহিলৈ অন্য এটা, আৰু দিনটো গ'লে আমি আমাৰ এই মাস্কটো খুলি আচল হৈ পৰো, নিজৰ দিঠকলৈ ঘূৰি আহো। সেয়েহে বৰলিন ই ৰুক্ষ চালক কৰি তোলে হাঁহি ফূৰ্তি ভৰা ছাল ৰাতিটোতে। তেন্তে বৰলিন সদায় ৰাতি। তোমার আশাত আকৌ চেঁচা পানী পৰিল। ল'ব লাগিছিল নতুন বাছ, কিন্তু পুৰণি স্কুটাৰত ঘৰলৈ আহিল। ঘৰ বনাবলৈ নো কম্প্ৰমাইজ। ডালমিয়া চিমেণ্টে দি আছে অনেক প্ৰাইজ। আগবঢ়োৱা হৈছে ডালমিয়া DSP হৰ ঘৰ হেপী অফাৰ। সুন্দৰ বাইক জয় কৰাৰ সুযোগ আৰু প্ৰতিটো ক্ৰয়ত নিশ্চিত উপহাৰ। ঘৰ মজবুত আৰু আপুনি হেপী। হেল্থক লৈ ইমান চিন্তা আৰু দাঁতৰ কাৰণে শুনক তেনেহলে নিমখৰ জ্ঞান। কোলগেট এক্টিভ সল্টত আছে নিমখৰ জাৰ্ম ফাইটিং ফৰ্মুলা, যি লাগি থকা জেলি বীজাণুবোৰক পৰিষ্কাৰ কৰাত সহায় কৰে, যাতে আপুনি প্ৰাণ খুলি হাঁহিব পাৰে। গতিকে এতিয়া দাঁতৰ সমস্যা আনৱান্টেড ব্যাঘাত। বিয়াৰ পিছত আনৱান্টেড প্ৰেগনেন্সিয়ে যাতে আমনি নকৰে, সেয়ে আনৱান্টেড 21 ডেজ। আনৱান্টেড 21 ডেজ, অবাঞ্ছিত প্ৰেগনেন্সি পাহৰি যাওক। একুৱালাইটৰ বিশেষ ৰিচাৰ্চে লৈ আহিছে দুৰন্ত কমফৰ্ট। একুৱালাইট, কমফৰ্ট ভৰিৰ তলুৱাত। এনে জেদি দাগ আপোনাৰ বাজেটতে আঁতৰাবৰ বাবে আগবঢ়োৱা হৈছে নতুন এৰিয়েল পাৰফেক্ট ৱাছ, এতিয়া পাৰফেক্ট প্ৰাইচত। ই এনে জেদি দাগ আঁতৰাই মাত্ৰ এবাৰ ধুতে। এতিয়া 10 টকাত 25 গ্ৰাম ফ্ৰী। When you are the one setting the standards, your only competition is you. Altros with 5-star safety. হোৰা লিক কৰিব নেকি? আৰে নকৰে ছাৰ, লিক কৰে, সদায় কৰে। কেতিয়াও নকৰে ছাৰ। প্ৰয়াগ PTMT ফাৰ্ষ্ট হয় ছাৰ, ই কেতিয়াও লিক নকৰে। লিখি ৰাখক। সেয়াতো ময়ো জানো। প্ৰয়াগ উন্নত মানদণ্ডৰ। লিখি লওক। মোৰ ছালে কথা কয়, কাৰণ মই ইয়াক দিওঁ ইটালিয়ান অলিভ অইল আৰু ভেষজ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল ফ্ৰম হেনিমেন, ছাল যি কবিতাৰ দৰে। সৰুতেই মায়ে কৈছিল ডাঙৰ হবলৈ হলে মন দি পঢ়া শুনা কৰিবই লাগিব, লগতে খেলা ধূলা, নাচ গান আৰু নিয়মীয়াকৈ ব্ৰেনলিয়া। এতিয়া হায়াৰ ষ্টাডিত আহিও মোৰ কোনো অসুবিধাই নহয়। ব্ৰেনলিয়া মই এতিয়াও খাওঁ। ব্ৰাহ্মী ৰস সমৃদ্ধ ব্ৰেনলিয়া, স্মৃতিশক্তি আৰু স্বাস্থ্যৰ বাবে। সোনা মনপুরম লকারে রাখো, অনলাইন গোল্ড লোন অ্যাপ ডাউনলোড করো। সোনা মনপুরম লকারে যদি থাকে তো সব জায়গায় স্মার্ট হয়ে যাবে, সব জায়গায় স্মার্ট হয়ে যাবে, সব জায়গায়। সোনা মনপুরম লকারে রাখুন, সবাই স্মার্ট হয়ে যান। মনপুরম অনলাইন গোল্ড লোন খুবই স্মার্ট।
বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ আপোনালোকে চাই আছে নিউজ লাইভৰ পৰা অনুষ্ঠান ব্ৰেকফাষ্ট লাইভ পুনৰ আহিছোঁ আমাৰ অতিথি কণ্ঠশিল্পী নৱনীয়ৰ ওচৰলৈ আমি বিৰতিৰ পূৰ্বে কথা পাতিছিলোঁ আপোনাৰ শেহতীয়াকৈ আপুনি যেটো গীতত ব্যস্ত আৰু মাঘৰ বিহুৰ সময়লৈ মুক্তি লাভ কৰিব এবাৰ আমি সেই গীতটো শুনি লওঁ ঠিক আছে মান চেষ্টা কৰিছোঁ আৰম্ভ কৰিছোঁ আচলতে গতিকে ৰাইজে কেনেকুৱা পায় নাজানো অকণমান গুণগুণাই দিছোঁ জকৰা ভাততে পানী দিন পুৱাই খাওঁ কান্ধতে নাঙলৈ পুৱাতে ওলাই যাওঁ কেঁকুৰিটো এৰি নঙলা তোৰেই পাওঁ চোতাললৈ চাওঁ কি জানি দেখা পাওঁ দেখিলে লাগে ভাল দুচকু জোৰাই নেদেখিলে আকৌ দিন বেয়া যায় ভাল পাওঁ ফুলৰ জবা যায় ভাল পাওঁ শাকৰ লফালাই বিয়াৰ কথা ক'লে ঘৰত তোলৈহে মন যায় ভাল পাওঁ ফুলৰ জবা যায় ভাল পাওঁ শাকৰ লফালাই বিয়াৰ কথা ক'লে ঘৰত তোলৈহে মন যায় ভাল পাওঁ ফুলৰ জবা যায় জকৰা ভাততে পানী দি পুৱাই খাওঁ কান্ধতে নাঙলৈ পুৱাতে ওলাই যাওঁ কেঁকুৰিটো এৰি নঙলা তোৰেই পাওঁ চোতাললৈ চাওঁ কি জানি দেখা পাওঁ দেখিলে লাগে ভাল দুচকু জোৰাই নেদেখিলে আকৌ দিন বেয়া যায় ভাল পাওঁ ফুলৰ জবা যায় ভাল পাওঁ শাকৰ লফালাই বিয়াৰ কথা ক'লে ঘৰত তোলৈহে মন যায় ভাল পাওঁ ফুলৰ জবা যায় ভাল পাওঁ শাকৰ লফালাই অকণমান গুণগুণাই দিছে আচলতে মাঘৰ বিহুৰ সময়লৈ দৰ্শকৰ কাষ পাব মাঘৰ বিহু আগে আগে গীত ৰিলিজ কৰিম হয় আমি আশা কৰিছোঁ গীত দৰ্শকে প্ৰথম সপ্তাহত ভাবিছোঁ হয় ভিডিঅ' কিয় পৰিকল্পনা কৰা হৈছে ভিডিঅ' কৰা নাই এতিয়া অডিঅ' লিৰিকেল এতিয়া আপলোড কৰিম ভিডিঅ' বিহুৰ পিছত ভাবিছোঁ বিহুৰ পিছতে গীত বিহুৰ আগত ভাবিছোঁ মাঘ বিহুৰ পিছত হয় আমি গীত শুনি যাম কিন্তু ইতিমধ্যে আমি আপোনালোকক জনাইছিলোঁ ৰাশিফল শিতান আৰু ৰাশিফল শিতানৰ আন কেইবাটাও ৰাশি ইতিমধ্যে আমি আপোনালোকক দেখুৱালোঁ কেইটামান ৰাশি এতিয়াও বাকী আছে আমি পুনৰ আপোনালোকক লৈ আগবঢ়াইছোঁ আমাৰ ৰাশিফল শিতানটি এতিয়া আকৌ আহিছোঁ ৰাশিফললৈ ধনু ৰাশি আজি বেঙুনীয়া বৰণটো ইউজ কৰক শুভ সংখ্যা হ'ব 3 প্ৰাকৃতিক দুৰ্যোগত ক্ষয়ক্ষতি হ'ব পাৰে সন্তানৰ পৰা ক্ষয়ক্ষতিৰ আশংকা আজিৰ দিনটো হাতলৈ টকা পইচা আহিব পাৰে কৰ্মস্থানত অশুভ পৰিস্থিতি আজি হনুমান মন্দিৰত মিঠা ফল দান কৰক কেপ্ৰিকৰ্ণ মকৰ ৰাশি শুভ কালাৰ ব্লু শুভ সংখ্যা 7 পাৰিবাৰিক অশান্তি আজি কলহ থাকিব শত্ৰুৰ পৰা সাৱধান হওক পিছলৈ পৰি আঘাত পাব পাৰে আজিৰ দিনটো পাৰিলে তামৰ আঙুঠি এটা পিন্ধক কুম্ভ ৰাশিলৈ আহক আকাশী নীলাবৰণটো শুভ হ'ব শুভ সংখ্যা হ'ব 9 মনত অশান্তি থাকিব হতাশা থাকিব আজি ব্যৱসায় বাণিজ্যৰ উন্নতিৰ যুগ আছে ঘৰৰ পৰা ওলাওঁতে আপুনি কপালত চন্দনৰ ফুট লগাওক এতিয়া আহিছোঁ মীন ৰাশিলৈ গোলবীয়া বৰণটো শুভ হ'ব আজি শুভ সংখ্যা হ'ব 1 ঘৰৰ পৰা মূল্যৱান বয় বস্তু হেৰাব পাৰে সাৱধান হওক সন্তানৰ পৰা কিছু অশুভ ফল আবেলি পৰত আৰু আজিৰ দিনটোৰ প্ৰতিকাৰ হিচাপে বেলপাতত চন্দন সানি শিৱলিংগ দৰ্পণ কৰক ধন্যবাদ আজি মানতে আকৌ লগ পাম কাইলৈ একেটা সময়তে আমালৈ যদি চিঠিপত্ৰ লিখিব খুজিছে আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰোয়াং ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী মণিপুৰী বস্তি গুৱাহাটী 7 ফোন নম্বৰটো হ'ল 9957111171 আৰু আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com নমস্কাৰ इंडोर सही आउटडोर सही कैसा भी कहीं भी फ्लोर सही इंडिगो पेंट्स जो फ्लोर पे इतने प्यारे रंग भरता है तो फिर सोचो ये वॉल्स पे तो कैसा कमाल कर सकता है इंडिगो पेंट्स जो वॉल पे हो तो हम भी कहे और तुम भी कहो इंडिगो पेंट्स वाह वाह इंडिगो पेंट्स वाह फ्लोर के लिए इंडिगो फ्लोर पेंट वॉल्स के लिए इंडिगो इमल्शंस
এতিয়া বিশ্বই জানে ষ্ট্ৰং মানে মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড। মই এইদৰে বহুতবাৰ ভাবিছো যে তোমাৰ চাহত নহয় বিষ মিলাই দিওঁ। আমাৰ ভবা চিন্তাৰ কিমান মিল আছে। বিস্ক ফাৰ্ম গুগলি টুইষ্টৰ সৈতে টেষ্ট। এক্সকিউজ মি সৰি দাদা অলপ ৰাইটলৈ যাওক। সাধাৰণ ৰিমোটযুক্ত ছেট-টপ বক্স লগালেতো এনেকুৱাই হ'ব। কেৱল D2H HD RF ছেট-টপ বক্সৰ সৈতে আছে এডভান্স ৰেডিঅ' ফ্ৰিকুৱেঞ্চি ৰিমোট, যি চলে যিকোনো ডাইৰেকশ্যনত। অধিক জানিবৰ বাবে আমাক 9115691156ত কল কৰক বা www.d2h.com-ত লগ ইন কৰক। D2H বেলেগেই ভিউ। নমস্তে ইণ্ডিয়া খালানে? মোৰ চালে কথা কয় কাৰণ মই ইয়াক দিওঁ ইটালিয়ান অলিভ অইল আৰু ভেষজ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল ফ্ৰম হেনিমেন ছাল যি কবিতাৰ দৰে। My journey of insurance and investments began at the same time when I invested in LIC SEEP. In this fast-moving world, SEEP can balance your funds with security and growth. SEEP will take care of the ups and downs of the market and will give you fruitful results so that you enjoy the ride. And when SEEP is with you, you can soar high. LIC's unit-linked insurance plan SEEP offers savings and protection so that you can soar high in your life. LIC, हर पल आपके साथ। Table for one? No. Table for two. On total comfort. একুৱালাইটৰ বিশেষ ৰিচাৰ্চে লৈ আহিছে দুৰন্ত কমফৰ্ট। একুৱালাইট কমফৰ্ট ভৰিৰ তলুৱাত। चले सर, शॉट रेडी है। एक मिनट तैयार हो अंदर से तुम? सारी लाइन से याद है सर। की कु अरे यार फिर हो की कु शी शू शू। सर वो ठंड थोड़ी ज्यादा है ना। ठंड ज्यादा हो या कम, अंदर पहनो लक्स इन्फर्नो हरदम। एक्शन! लक्स इन्फर्नो अंदर तो सर्दी इच्छो मंतर। 100 करोड़ वैक्सीन डोज, ये केवल एक आंकड़ा नहीं है, ये देश के सामर्थ्य का प्रतिबिंब है। মোৰ অৱদানে দেশক প্ৰতিটো প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ সাহস প্ৰদান কৰিছে। মোৰ অৱদানে দেশৰ প্ৰতিখন গাঁও প্ৰগতিৰ প্ৰতীক কৰি তুলিছে। আমাৰ অৱদানে ভাৰতৰ দ্ৰুত বিকাশৰ বাবে এক শক্তিশালী ভেটি স্থাপন কৰিছে। আপুনি 15 ডিচেম্বৰ 2021ৰ ভিতৰত আপোনাৰ আগতীয়া কৰৰ তৃতীয় কিস্তি অৰ্থাৎ 75% জমা কৰি দেশৰ উন্নয়নত অৰিহণা যোগাওক। কোম্পানী, কৰ্পৰেট, চেলেৰিড এমপ্লয়িজ বা যিসকল ব্যক্তিৰ কৰ দায়বদ্ধতা TDS বা TCS কৰ্তন কৰাৰ পিছত 1000 টকা বা অধিক হয়, তেনেহলে তেওঁলোকে এডভান্স টেক্স দিয়াটো আৱশ্যক। প্ৰতিজন আয়কৰদাতা এক ৰাষ্ট্ৰ নিৰ্মাতা। ৰাজহুৱা স্বাৰ্থত আয়কৰ বিভাগ মুকলি। मेकअप वीडियो देख रही है? यहाँ बैठे सिर्फ देख ही सकती हूँ इंटरनेशनल ब्यूटी ब्रांड्स को। यूं मंगवा दूंगा। कैसे? मेरा दोस्त है ना फॉरेन में। 4000 ओनली। दोस्त को क्यों परेशान कर रहा है? लेटेस्ट इंटरनेशनल ब्रांड्स तो फ्लिपकार्ट पे ही है, वो भी सिर्फ 2000 में। 10,000 plus latest beauty brands. Flipkart. হোৰা লিক কৰিব নেকি? আৰে নকৰে ছাৰ। লিক কৰে, সদায় কৰে। কেতিয়াও নকৰে ছাৰ। প্ৰয়াগ PTMT ফাৰ্ষ্ট হয় ছাৰ। ই কেতিয়াও লিক নকৰে। লিখি ৰাখক। সেয়াটো ময়ো জানো। প্ৰয়াগ উন্নত মানদণ্ডৰ। লিখি লওক। When you are the one setting the standards, your only competition is you. Altros with 5-star safety. আপুনি চাই আছে নিউজ লাইভৰ পৰা অনুষ্ঠান ব্ৰেকফাষ্ট লাইভ আৰু আমি উপনীত হৈছোঁ ব্ৰেকফাষ্ট লাইভৰ শেষ অংশত। পুনৰবাৰ আহিছোঁ আপোনাৰ ওচৰলৈ। এইবাৰ এটি গীত শুনি লওঁ, কোনটো শুনাব? এটি ধুনীয়া পাহাৰীয়া মই এটি ধুনীয়া গীত নীলাকাশ নীলাৰ খুব ভাল লাগে গানবিলাক। অকণমান চেষ্টা কৰিছোঁ। ঠিক আছে। ও মোৰ বুকুৰে
ওখ চাঙতে তোক ৰাখিছো তই নজনাকে বৰণীয়া ভাৱনাবোৰে ৰাতি ৰাতি শুব নিদিয়ে মৰমৰ জান মইনা ভাবি নাথাকিবা মাৰিলি প্ৰেমৰ কিনুৰি পাহাৰীয়া মন ভয়া মৰে তই পাহাৰীয়া মন ভয়া মৰে তই পাহাৰী কলিজা যৌৱন দুপঙীয়া মাৰিলি প্ৰেমৰ কিনুৰি পাহাৰীয়া মন ভয়া মৰে ধন্যবাদ এইটো খুব এটি জনপ্ৰিয় গীত ভাল লাগিলে হয় যিহেতু আমি দেখিবলৈ পাইছোঁ যে বৰ্তমান সময়ত নৱপ্ৰজন্মৰ বহুতো শিল্পী ওলাই আহিছে বহু গায়ক কণ্ঠশিল্পী ওলাই আহিছে সকলোৱে প্ৰায়খিনিয়ে সুন্দৰ সুন্দৰ কাম কৰি আছে সুন্দৰ সুন্দৰ ভিডিঅ' বা আপোনালোকে যেতিয়া এটি গীতৰ কাম হাতত লয় যে এটি গীতৰ যে পৰিকল্পনা কৰে কোনবিলাক বিষয়ৰ ওপৰত বেছি গুৰুত্ব দিয়ে যাতে গীতটোৱে ৰাইজৰ আশীৰ্বাদ বুটলিব পাৰে বা দৰ্শকক কাষ চাপিব পাৰে কোনবিলাক দিশৰ ওপৰত বেছিকৈ গুৰুত্ব দিয়ে কথা সুৰ বা কোনবিলাক আচলতে থলুৱা কিছুমান কথা আচলতে খুব ভাল পায় মানুহে গাঁৱৰ থলুৱা কিছুমান কথা বিহু বুলি ক'লে আমি আচলতে গাঁৱৰ সেই ল'ৰা ছোৱালী এজন প্ৰেম তাৰপৰা ভেলা মেজি ঘৰ বা বিহু ঢোলৰে যিটো আমি ঘৰত বিহু মাৰোঁ তেনেকুৱা এটা থলুৱাৰ কথা ভাবোঁ ৰোমান্টিক গীত বুলি ভাবিলে আমি এটা প্ৰেমৰ ষ্টৰী এটা ভাবোঁ বা গাঁৱৰ এটা সুন্দৰ পৰিৱেশ আগতেতো যি সুন্দৰ পৰিৱেশ আছিল আজিকালি আচলতে গাঁও চহৰ একেই হৈছে গতিকে আগৰ কথাবিলাক আগৰ সেই স্মৃতিবিলাক মানে আগৰ ধুনীয়া ধুনীয়া পৰিৱেশবোৰ লৈ পেলাই আচলতে নতুন গীত কৰা হয় মানে আজিকালি সেইটো কম পোৱা যায় সেইকাৰণে অনুভৱ কৰা যায় আচলতে গতিকে সেইকাৰণে তেনেকুৱা কিছুমান কনচেপ্ট লৈ পেলাই আচলতে গীতটো কৰা হয় আপুনি আমি দেখিলোঁ যিটো বিহু গীত নতুনকৈ আহি আছে থলুৱা শব্দৰ ওপৰত গুৰুত্ব দিছে হয় খুব ধুনীয়া লিখিছে ৰেকিবুলে হয় সেইটো ৰেকিবুলে লিখিছে মই সুৰ কৰিছোঁ আৰু মিউজিক কৰিব হিৰকজ্যোতি নাথ আৰু মই গাম নাজানো কি ৰাইজে কেনে ভাই হয় আমি আশা কৰিছোঁ দৰ্শকে আদৰি ল'ব গীতটি আৰু এটা গীত আছিলে মেলোডি ছং এটা আছিলে তুমি আহিবা বুলি যোৱা বছৰ লকডাউনৰ পিছত যেতিয়া প্ৰথম লকডাউন হৈছিলে তাৰপিছত গীতটো কৰিছিলোঁ খুব ভাল পাইছিলে মানুহে অকণমান গুণগুণাই দিছে তুমি আহিবা বুলি ফাগুনেও কয় কানে কানে আহি আহি তুমি তুমি বুকুতে তুমি আহিবা বুলি ফাগুনেও কয় কানে কানে আহি আহি তুমি তুমি বুকুতে এমুঠি মৰম তোমাৰ বুকুত সানি দিলো আবেগৰে প্ৰতি কোনে কোনে মই ৰাখি থলো প্ৰতি উশাহতে মোৰ প্ৰতি নিশাহতে মোৰ আবেগৰে দুচকুত তোমাকেই দেখো তুমি আহিবা বুলি ফাগুনেও কয় কানে কানে আহি আহি তুমি তুমি বুকুতে মিঠা ৰোমান্টিক গীতৰ কথা মই লিখা নিজৰ কথা হ'ল কণ্ঠ মই আৰু পিংকি ৰাজখোৱা বুলি এজনী বা এজনে গাইছিলে বৰগীত গাই তেওঁ ক'লে যে লকডাউন চলি থাকোঁতে ক'লে যে গীত এটা কৰোঁ মোৰ পূৰা পুৰণি ষ্টাইলৰ নতুনত্ব থকা এটা গীত কৰোঁ ঠিক আছে কৰিলোঁ ঠিক আছে মানুহে ভাল পালে সেইকাৰণে মই অসমবাসী ৰাইজক ধন্যবাদ জনাইছোঁ আচলতে আমি যি কথা পাতিছোঁ দুটা বছৰ আমি সংগীতানুষ্ঠানসমূহ শিল্পীসকলে অংশগ্ৰহণ কৰিব পৰা নাছিলে কিন্তু সেই সময়ছোৱাত কিন্তু সময় যথেষ্ট পালে গতিকে কাম কিন্তু যথেষ্টখিনি কৰা হ'ল হয় সেইটো আমি এটা তাৰ মানে ইতিবাচক বুলি আমি গ্ৰহণ কৰিব লাগিব লকডাউন সময়ত আচলতে বহুকেইটা গীত লিখিছিলোঁ সেইবিলাক গীত এতিয়াও কৰি থকা নিচিনা হৈছে গতিকে চবৰে সেই সময় এটা পাইছিলে আচলতে ডাঙৰ সময় এটা যদিও
ভিন্ন ধৰণৰ প্ৰব্লেমটো সুবিধাটো হৈছে আচলতে হয়। কিন্তু সৃষ্টি হৈছিলে হয়, বহুকেইটা তাৰ মাজতো মানে সৃষ্টিশীলতাটো অব্যাহত ৰাখিছিলে হয় আমি অনুষ্ঠান সামৰিব লাগিব আমি আশা কৰিছোঁ আপোনাৰ এই সংগীতৰ যাত্ৰা অব্যাহত থাকক সুন্দৰ সুন্দৰ গীত আপুনি অসমৰ ৰাইজক উপহাৰ দি যাওক তেওঁলোকে আশীৰ্বাদ আপোনাৰ লগত সদায় থাকিব এটি গীতেৰে বিদায় ল'ম কোনটো শুনাব এটি যোৱা বছৰ এটি গীত খুব ধুনীয়াকৈ আদৰি লৈছিলে কলীয়া কৃষ্ণ বুলি গীতে অকণমান মই গুণগুণাই দিওঁ ঠিক আছে কলীয়া কৃষ্ণ বোলে মই মোৰ কথা উলিয়াইছ তই দেখাহে অকৰাটো হৈ ভিতৰি পকা বাৰু কলীয়া কৃষ্ণ বোলে মই মোৰ কথা উলিয়াইছ তই দেখাহে অকৰাটো হৈ ভিতৰি পকা বাৰু নিদিলি নেলাগে বিচৰা মৰ গাঁৱত গৈ নুলিয়াবি মহাভাৰতখন কলীয়া কৃষ্ণ বোলে মই মোৰ কথা উলিয়াইছ তই হে 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 হো হে হে ধন্যবাদ সকলো অসমবাসী ৰাইজক ধন্যবাদ জনাইছোঁ আচলতে খুব ধুনীয়াকৈ গীত আদৰি লৈছিলে সুনীল গগৈ সকলোৱে চিনাকি সুন্দৰ কথা লিখে তেওঁ আমি সৰুৰ পৰা আমি তেওঁৰ গীত শুনিছোঁ তেওঁ ধুনীয়াকৈ গীত লিখি দিছিলে মই সুৰ কৰিছিলোঁ যিমান পাৰে চেষ্টা কৰিছিলোঁ গাবলৈ খুব ধুনীয়াকৈ আদৰি লৈছে ধন্যবাদ জনাইছোঁ অসমবাসী ৰাইজক অনুষ্ঠান সামৰিব লাগিব আপোনাক ধন্যবাদ জনাইছোঁ লগতে আপোনাৰ লগত বাদ্য সংগীতৰ কৰা আপোনাকো ধন্যবাদ মোৰ জনাইছোঁ ফালৰ পৰা সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ নিউজ লাইভসমূহ কৰ্তাকসমূহ আপোনালৈ বিশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলো অসমবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইয়াৰ লগে লগে ব্ৰেকফাষ্ট লাইভৰ পৰা বিদায় লৈছোঁ ধন্যবাদ দৌৰি আছোঁ আমি দিনে ৰাতিয়ে বাছ দৌৰি আছোঁ আমি মোৰ কথা শুনক সদায় দৌৰা ধপৰাৰ মাজত লগ অকণমান ছুটি মোৰ দৰে বিস্ক ফাৰ্ম ৰিচমাৰী ইয়াৰ অতুলনীয় সোৱাদ আৰু নিজৰ বাবে অকণমান মি টাইম বিস্ক ফাৰ্ম ৰিচমাৰী মি টাইম মাৰি টাইম এতিয়া বিশ্বই জানে ষ্ট্ৰং মানে মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড বন্ধ নাকে ৰাতি ভয়াৱহ কৰি তোলে নিজিভিয়ন লগ বন্ধ নাক